কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। হে ৰাম অৰ্জুন বদতি বোলা যদুপতি জ্ঞানত সমস্ত হয় তাত আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সংশয়। বোলে অৰ্জুনে পৰম ব্ৰহ্ম কৃষ্ণক কৈছে, হে সখা, তুমি যিবিলাক কথা কৈছা জ্ঞানতে যদি সমস্ত হয় তেনেহ'লে আকৌ কৰ্মশ্ৰেষ্ঠ বুলি তুমি কিয় কোৱা? অৰ্জুনৰ মনত সংশয় হৈছে আৰু সেই সংশয়খিনি কৃষ্ণক কৈছে আৰু কৃষ্ণক কোৱাৰ পিছত পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনৰ সেই সংশয়বিলাক ছেদ কৰিবৰ কাৰণে যত্ন কৰি আছে। হে ৰাম কৃষ্ণে বোলে জ্ঞান কৰ্ম কহিলো ফলতো দুই সমান নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান। কৃষ্ণই কৈছে বোলে হে অৰ্জুন, কথাটো হয়, জ্ঞান মাৰ্গত থাকিলে সহজতে জ্ঞানবোৰ আয়ত্ত কৰিব নোৱাৰি। আকৌ আমাক কৰ্ম কৰিলে কি কৰ্মই কি সিদ্ধান্ত দিব সেইটো আমাৰ জ্ঞানৰ ঊৰ্ধত। আমি কৰ্ম কৰিলেহে আমি গম পাম কি কৰ্মৰ দ্বাৰাই আমি আমাৰ যিটো দৈনন্দিন জীৱনত চলিবলগীয়া যিটো পন্থা সেই পন্থাটো কেনেকৈ আমি চলিম আৰু কৰ্ম কৰিলেহে সেই কথাখিনি আমি বুজি পাম। এতেকে কৰ্ম নকৰিলে আমাৰ তাত জ্ঞান কেতিয়াও নোপোজে। যেনে এজন মানুহে এটা লেতেৰা কৰ্ম কৰি দিলে, বেয়া কৰ্ম এটা কৰি দিলে, আনৰ অপকাৰ চিন্তা কৰিলে, তেতিয়া আনৰ অপকাৰ হোৱাৰ লগে লগে এজন মানুহক যদি কোনোবাই খপিয়াই কাটি দিলে তে সেইটোতো এটা কৰ্ম হয়। গতিকে সেই কৰ্মটোৰ দ্বাৰাই পিছৰ পৰ্যায়টো কি হ'ব আমি ভাবি চাব লাগিব যে সেই আন এজন মানুহক ঘপিয়াই দিয়াৰ লগে লগে তাত এটা কাণ্ড হৈ গ'ল আৰু সেই কাণ্ডটোৰ দ্বাৰাই আমাক আইনে আদালতে শাস্তি দিব। এতেকে আমি সেই কৰ্মটোৰ দ্বাৰাই আমি গম পালোঁ যে আনৰ অপকাৰ চিন্তা কৰিলে নিজেও কষ্ট খাবলগীয়া হয়। সেইটোকে কৰ্মৰ যোগেদি কৃষ্ণই আমাক বুজাইছে। হে ৰাম ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি গৃহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাহাৰ অনায়াসে সিটো তৰে। আৰু কৈছে বোলে অৰ্জুন, আমাৰ যে 4 আশ্ৰম আছে সেই 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম সবাতকৈ শ্ৰেষ্ঠ। এইটোৰ কাৰণে শ্ৰেষ্ঠ, গৃহাশ্ৰম মানে আমি ঘৰত থাকি সমস্তখিনি আমি পাওঁ, কিন্তু পৰম ব্ৰহ্ম কৃষ্ণক আমি যদি ধ্যান ধাৰণা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি গৃহতে থাকি পৰম ব্ৰহ্ম কৃষ্ণক দৰ্শন কৰিব পাৰোঁ। আমি সন্ন্যাস ধৰ্ম গেৰুৱা বস্ত্ৰ পিন্ধি আমি ৰাস্তাই ৰাস্তাই ঘূৰি গছৰ তলত গৈ প্ৰভু ভগৱন্তক বিচৰাৰ কোনো অৰ্থ নাই বুলি কৈছে। এইবিলাক ব্যৰ্থ হয়, বৃথাশ্ৰম বুলি কৈছে। গাধই যেনেকৈ বোজা কঢ়িয়াই
পিঠিত কিমান বোজা জাপি দিছে তেওঁক গম নাপায়। এতেকে কলি যুগত আমি বনত গৈ বা ৰাস্তাই ঘাটে ঘূৰি ফুৰি সন্ন্যাস ধৰ্ম লৈ ঈশ্বৰক বিচৰাৰ সময় এতিয়া বৰ্তমান নাই বুলি কৈছে শ্ৰীকৃষ্ণই অৰ্জুনক। হে ৰাম সাংখ্য জ্ঞান কৰ্ম দুইৰো একে ধৰ্ম আৰু দুইৰো একে গতি তাক ভিন্ন কৰি যিজনে দেখয় অহিতু মূৰ্খ মন্দ মতি। কৰ্মক নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখ সাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে দুখে যে তৰে সংসাৰ সুখে যে তৰে সংসাৰ। আৰু কৈছে অৰ্জুন, আমি গেৰুৱা বস্ত্ৰ পিন্ধি বাটে ঘাটে পথে এনেকে ঘূৰি ফুৰি বৃথা শ্ৰম কষ্টহে হ'ব। এতেকে ঘৰতে থাকি পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন গাই আমি সমস্তখিনি লাভ কৰিব পাৰোঁ। সত্য তেতা দাপৰ কলি, এই সত্য তেতা দাপৰৰ যিখিনি হোম যাগ যজ্ঞ বলি বিধান কৰি হৰি সাধন কৰি যিটো ফল পাইছিলে, এতিয়া কলিৰ যুগত পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি সেই ফলকে গৃহতে থাকি পাব। এই কথাটো মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰকে ঘোষাত লিখিছে। গৃহতে থাকিয়া দেখিলো তজু চৰণ। গতিকে গৃহতে থাকি আমি পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণ দুখানি দৰ্শন কৰিব পাৰোঁ। আমি পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত যিটো কৰ্ম কৰিলে আমি পৰম ব্ৰহ্ম কৃষ্ণক লগ পাওঁ, সেইটোহে কৰ্ম আমাক কৰিবলৈ কৈছে। শাস্ত্ৰই কি কৈছে বোলে, দুটা মাৰ্গ আছে, সকাম আৰু নিষ্কাম। সকাম কৰ্মত পৰম ব্ৰহ্ম কৃষ্ণক লাভ কৰিব নোৱাৰি। সকাম কৰ্মত হিংসা ধৰ্ম থাকে। তাকেই অৰ্জুনক কৈছে বোলে নিষ্কাম কৰ্ম কৰা। বোলে অৰ্জুন, তুমি যি কৰ্ম কৰিব লাগে তুমি কৰি যোৱা, ফলদাতা মইহে বুলি পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনক সংশয় ছেদ কৰিছে। হে ৰাম যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মি চিত্ত কৰিলে শুদ্ধ কৰ্ম কৰিবে কৰ্ম নোহে মানে সবে দেখে আত্মবুদ্ধি। যতে ক বিষয় সবে গুণময় কৰ্ম কৰে সাক্ষাৎ ঈশ্বৰৰ কাষে ইন্দ্ৰি প্ৰৱৰ্তয় আত্মা কৰ্তা নোহে তাত। বোলে অৰ্জুন, তুমি ভালদৰে এটা কথা চিন্তা কৰিবা। অৰ্জুনৰ যোগেৰে আমাক নৰমনুষ্যসকলক কি কৰ্ম কৰিলে আমি পৰম ব্ৰহ্ম কৃষ্ণক লাভ কৰিব পাৰোঁ, এই কৰ্ম সন্ন্যাস যুগত পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনৰ যোগেদি আমাক কথাখিনি সুন্দৰকৈ বুজাইছে। বোলে কি কৰিব লাগে, আমি যদি দেহৰ ওপৰত গুৰুত্ব দি থাকোঁ, এই দেহটো পঞ্চভূতি দেহৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ, আমি যদি ভিতৰত থকা যিটো জীৱাত্মা, সেই জীৱাত্মাৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ, তেনেহ'লে আমি কেতিয়াও আমাৰ লাভ নহয় বুলি কৈছে। আমি কৰ্ম শৰীৰে কৰোঁ, কিন্তু আত্মাই যদি অন্য চিন্তা কৰে, তেনেহ'লে আমাৰ কেতিয়াও ঈশ্বৰ প্ৰাপ্তি আমি হ'ব নোৱাৰোঁ বুলি কৈছে অৰ্জুনৰ যোগেদি। এতেকে আমি আত্মা পৰিচয় হ'ব লাগিব। বোলে অৰ্জুন, তুমি আত্মা কি, পৰমাত্মা কি, এই কথাখিনি জানি লোৱা, তাৰপিছতহে তুমি কৰ্মৰ ওপৰত গুৰুত্ব দিবা।
কৃষ্ণ। হে ৰাম পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে, কৰিতে আসক্তি নাই। যত কৰ্ম মানে অজ্ঞানীৰ থানে, কৰে লোক প্ৰৱৰ্তাই। বোলে শংখ চাগ মহিক কাটি বলি বিধান এই পন্থাৰে ঈশ্বৰক পাব নোৱাৰি বুলি কৈছে। আৰু সেইটো কি কৰে বোলে মূঢ়সকলে, অজ্ঞানীসকলে সেইবোৰ কাম কৰে। কাৰণ আন এটা জীৱ ধ্বংস কৰি আন এটা জীৱক সুখ দিয়াটো কেতিয়াও কোনো বিজ্ঞানেও নকয়, কোনো ভকতীয়ে নকয়, কোনো শাস্ত্ৰই নকয় বুলি কৈছে। অৰ্জুনক শ্ৰীকৃষ্ণই কৈছে বোলে আমি আত্মাৰাম হ'ব লাগিব। এই দেহটোক দেহাৰাম হিচাপে থাকিলে আমাৰ কেতিয়াও পৰম ব্ৰহ্ম কৃষ্ণক আমি লাভ কৰিব নোৱাৰোঁ। সেইটোকে কৈছে অনাত্মা দেহাক আত্মা বুদ্ধি কৰি। গতিকে আমি অনাত্মা, এই দেহটো অনাত্মা, আত্মা বুদ্ধি কৰি আমি মিছাতে কষ্ট কৰি মৰোঁ। বোলে অৰ্জুন সেইবোৰ তুমি বাদ দিয়া, তুমি মোকেই ভাবি কৰ্ম কৰা, তেতিয়া তুমি ফলৱতী হ'বা। হে ৰাম বাক্য পদ হন্তে, গুহ্য যে উপস্থ উপাস নিশ্বাস ঘ্ৰাণ, ভোজন শয়ন শ্ৰৱণ গ্ৰহণ, দৰ্শন স্পৰ্শন প্ৰাণ, হবে ইন্দ্ৰী কৰ্ম ব্ৰহ্মে অৰ্পিনৰে, নিলিপয় কৰ্ম মলে, যেন পদ্মপত্ৰে জলতে থাকয়, যেন নিলিপয় জলে। বোলে হে অৰ্জুন, আমি মায়াৰ পৰা মুক্ত হ'ব লাগিব। আমি কৰ্ম কৰিলে আমাৰ মায়া উপজে। যিটো বলি বিধান কথাৰে যিটো আমি কৰ্ম কৰোঁ তাত সদায় মায়াৰে আৱৰি ধৰে। আকৌ ঈশ্বৰ কৃষ্ণৰ পদকমলত প্ৰাৰ্থনা কৰি ভকতি কৰি যি কৰ্ম কৰোঁ তাত মায়ামুক্ত হয়। বোলে অৰ্জুন তুমি মায়ামুক্ত হৈ কৰ্ম কৰা, সেই ফল যিটো দাতা, ফলদাতাটো মই নিশ্চয় হ'ম। আৰু এই অৰ্জুনৰ যোগেদি পৰম ব্ৰহ্ম কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে ইয়াতে কৈছে বোলে সবে ইন্দ্ৰী কৰ্ম ব্ৰহ্মে অৰ্পে নৰে, নিলিপয় কৰ্ম মলে। গতিকে কৰ্ম মলে আমাক কেতিয়াও লিপন দিব নোৱাৰে বা আৱৰি ধৰিব নোৱাৰে, যদি আমি ঈশ্বৰ কৃষ্ণৰ ওচৰত অৰ্পণা কৰি কৰ্মবিলাক আমি কৰোঁ। ঈশ্বৰে ভাল পোৱা কৰ্মহে আমি কৰিব লাগে, আৰু ঈশ্বৰে বেয়া পোৱা কৰ্ম আমি কেতিয়াও কৰিব নালাগে। ঈশ্বৰে বেয়া পায়, সমস্ত ভূততে আছে ব্যাপী তেওঁ। গতিকে সমস্ত ভূতক আমি যদি চিনি নাপাওঁ, আঘাত কৰোঁ, তেনেহ'লে আমি ঘাতুক, যেনেকৈ কংসক ঘাতুক বুলি কোৱা হৈছে, আমাকো কংসৰ দৰে ঘাতুক বুলি ক'ব। গতিকে আমি এই অৰ্জুনক যিটো সংশয় ছেদ কৰিছে পৰম ব্ৰহ্ম কৃষ্ণই, আমিও ইয়াতে আমাৰ কোনো সংশয় থাকিব নালাগে। পৰম ব্ৰহ্ম কৃষ্ণক আৰাধনা কৰি আমাৰ জীৱন যাপন সফলতাৰে সফল কৰিবৰ কাৰণে আমি মনুষ্যসকলে যত্নপৰ হ'ব লাগিব। কৃষ্ণ কৃষ্ণ হৰি হৰা।